নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। আজি হৈছে 25 ডিচেম্বৰ আৰু 25 ডিচেম্বৰ দিনাখনেই আমাৰ আৰ্হিৰ জন্ম হৈছিলে আৰু আৰ্হিয়ে আজি 2 বছৰ কমপ্লিট কৰিলে। আজি আচলতে আমি ঘিলামৰ ঘৰখনতহে আছোঁ, মানে ঘিলামৰ ভাড়া ৰুমটোত আছোঁ। বিপুৰীয়ালৈ যোৱা নহ'লে, কাৰণ আমাৰ বন্ধবিলাক আচলতে তাইৰ স্কুল বন্ধ আছে, কিন্তু মোৰ ভাগৰ বন্ধ নাই। মই আজি লিভ ল'ব লগা হৈছে, সেইকাৰণে ভাবিলোঁ যে ঘৰলৈ যোৱাতকৈ আজি ইয়াতে অকণমান সৰু সুৰাকৈ বাৰ্থডেটো অকণমান তাই চেলিব্ৰেট কৰোঁ। আৰু যিহেতু আমি আজি ঘিলামৰত আছোঁ, প্ৰতি বছৰ আমি ঘিলামৰাৰ এইখন ভাড়াঘৰৰ বাৰীতে আমি অকণমান শাক কৰোঁ। শাক আচলতে বহুত বেছি ভাল হোৱা নাই, হ'লেও আমাৰ বাৰীখন অকণমান পটককৈ আপোনালোকক দেখুৱাই লওঁ। প্ৰথমতেই এইখন জেগাতে আমি অকণমান শাক কৰোঁ। এয়া দেখিছেনে, লাই হৈছিলে, সেই জেগাটোত ধনিয়া কৰা হৈছিলে আৰু ধনিয়াখিনি শেষ হ'ল আৰু এইফালে ধনিয়া লাগি আছে। কিন্তু যোৱাবাৰ যেনেকৈ লাই হৈছিলে তেনেকৈ লাই হোৱা নাই। আৰু এয়া জাতিলাও লাগি আছে, কিন্তু জাতিলাও যোৱা বছৰ নিচিনাকৈ নালাগিলে। আৰু মই এইফালে অকণমান বিলাহী লগাইছোঁ, সেয়া বিলাহী ফুলিছে আৰু সেয়া আছে। আৰু এইফালে ফ্ৰেঞ্চবিনো আছিলে, ফ্ৰেঞ্চবিন কিন্তু লাগিছে, কিন্তু চৰায়ে খাই দিছে ফ্ৰেঞ্চবিনবিলাক। জেগা যিহেতু বৰ বিশেষ নাই, এইকণ জেগাতে অকণমান তাইৰ কাৰণে ডেক'ৰেশ্যন কৰি দিম বুলি ভাবিলোঁ। এতিয়া মানে বেলুনৰ লগত পেকেটটোৰ লগত এইখন আহিছিলে, কিন্তু এইখন ইয়াত লগাই পেলাই চালোঁ বহুত পাতল হৈছে। সেইকাৰণে মই এখন দোকানৰ পৰা পটককেনে পাছফালে লগোৱা অলপ প্লাষ্টিকৰ অলপ জিকমিকাই থকা কিবা এটা কালি দেখিছিলোঁ, সেইটোকে পটককেনে লৈ আহোঁ বুলি ভাবিছিলোঁ। ইয়াত এইখন জেগাত লগাই দিলে অকণমান দেখিবলৈ ভাল লাগিব, তাই অকণমান দেখি ভাল পাব। তাৰ ওপৰত এখন লগাই দিম, চাওঁচোন কেনেকুৱা হয়। আছোঁ দোকানলৈ বুলি, মানে ৰাস্তাটো বনাই আছে, ইয়াৰ অলপ বহল কৰিছে। ইমানেই ধূলি হৈছে ৰাস্তাটো, মানে ওলাব নোৱাৰা অৱস্থা। এখন গাড়ী গুচি গ'লে মানে আপোনাৰ গোটেই অৱস্থা নাইকিয়া হৈ যায়। আহি পাই গ'লোঁ সেই দোকানখন, আৰু এইখন দোকানৰ পৰা আমি সকলোবিলাক বস্তু লোৱা হয়। বাইদেউ, দাদা বহিছে। এই কালি এটা বস্তু লোৱা নহ'লে, এই আপোনাৰ ডেক'ৰেশ্যন কৰিবৰ কাৰণে পাছফালে জিলমিল এটা পোৱা যায় যে, আছেনে? কালি দেখি গৈছিলোঁ বাৰু, সেইটো এক্সট্ৰাকৈ পাই নাপায় জানো পাই। আচলতে মই যিটো বিচাৰি আহিছিলোঁ সেইটো এইটোৱে আছিলে, কিন্তু ইয়াৰ দুটা ছেটৰ দৰকাৰ আছিলে। এতিয়া পোৱা গ'ল এটাহে, হ'ব একো নাই, এইটোকে লৈ লওঁ। এতিয়া বস্তুটো লোৱা হৈ গ'ল। আচলতে দাদাই যেনে তেনে মিলাই দিলে, আৰু এইটো বেলেগৰ লগত আছিলে। এতিয়া দাদা থেংক ইউ, আহিছোঁ দেই। এতিয়া এইটো লোৱা হৈ গ'ল, পটককেনে ডেক'ৰেশ্যনটো কৰি লওঁগৈ। কৰি লোৱাৰ পিছত বাকী ঢেৰ কাম আছে, অলপ যা যোগাৰ কৰিব লগা আছে। এতিয়া আহি পাই গ'লোহি, আৰু এইফালে আমাৰ বাৰ্থডে গাৰ্লে গা ধুই আছে। দেহা, আজি তোমাৰ কিমান বছৰ হ'ল তুমি গম পোৱা নাই? কিমান হ'ল? 2 বছৰ দেহা। 2 বছৰ হ'ল। হেপী বাৰ্থডে মামা। এতিয়া ধুনুৰ গা পা ধুই হৈ গ'ল, আৰু মই লগাই আছোঁ নেইল পলিচ। মানে কথাটো হ'ল, তাইক বাৰ্থডেত কি লাগিব শুন বুলি কোৱাৰ কাৰণে তাই কৈছিলে যে মোক এটা নেইল পলিচ দিবা আৰু এটা কেক আনি দিবা। আৰু নেইল পলিচৰ কালাৰটো তাই য়েল্ল' কালাৰহে পচন্দ কৰিছিলে, সেইকাৰণে এটা নেইল পলিচ আনি থৈ দিছিলোঁ। আৰু মই ধুনীয়াকৈ তাই নখকেইটাত লগাই দিলোঁ, আৰু বাঁহাতটোত লগাইছিলোঁ। আৰু তাই লগে লগে ভৰি দুখনো পাতি দিছিলে, আৰু ভৰি দুটাৰ নখত মই লগাই দিলোঁ। আৰু তাই নেইল পলিচ লগাই দিয়াৰ কাৰণে বিৰাট হেপ্পী তাই আজি। ফাইনেলি বহুত সময়ৰ পিছত আমাৰ বাৰ্থডে ডেক'ৰেশ্যনটো কৰা কাম কমপ্লিট হৈ গৈছে। এইফালে মই আপোনালোকক দেখাই দিছোঁ। হৰা কেনেকুৱা লাগিছে? বৰ ধুনীয়া লাগিছে, ভাল লাগিছে। এইটোৱে হৈছে আমাৰ সৰুকৈ কৰা বাৰ্থডে ডেক'ৰেশ্যনটো। বেলুনকেইটা অকণমান ইফাল সিফাল হ'ল আৰু ধৰিবই নোৱাৰিলোঁ, এতিয়াহে দেখিছোঁ সমানকৈ চাওঁতেনে। এইফালে তাই যিহেতু আজি 2 বছৰ কমপ্লিট হৈছে, এইফালে এটা 2 লগাই দিছোঁ। আৰু এইফালে আমাৰ মাও আহিছে, মায়ে চাহ খাই আছে। মা এৰেঞ্জমেণ্ট কি কৰিছে? আপোনাৰ পায়স বনাবলৈ কৈছিলোঁ। পায়সটো হৈ গৈছে, বাকীখিনি আগবাঢ়িছে আৰু ল'ৰা ছোৱালীকেইটা আহিলে হৈ যাব আৰু কেক কাটিলে। হৈ যাব, যিহেতু আমি বহুত এটা বিশেষ ডাঙৰকৈ পতা নাই, সেইকাৰণে অকণমানেই সৰু সুৰাকৈ মানে নিয়মটো কৰি থ'ম বুলি ভাবিলোঁ। আৰু এতিয়া মই কেকটো আনি লওঁগৈ। সকলোবিলাক কাম কৰি হৈ গ'ল, ভাবিছিলোঁ ধুনুক লৈ কেকটো আনিমগৈ, কিন্তু তাই এতিয়া শুই গ'ল। অকণমান শুৱক ধুনীয়াকৈ। এতিয়া মই ওলাইছোঁ কেকটো আনিবলৈ, আৰু মানে ধুনুৱে একদম ৰাতিপুৱা শুই উঠিয়ে কৈছে মোৰ ভাগৰ কেকটো ক'লৈ গ'ল কেকটো। সেইটো কাৰণে মই ভাবিছিলোঁ তাইক লগত লৈ পেলাই কেকটো আনিমগৈ, কিন্তু তাই যিহেতু এতিয়া শুই গ'ল, সেইকাৰণে মই অকলেই গৈ পেলাই সোনকালে কেকটো লৈ আহি লওঁ। তাৰপিছত তাইক কেকটো দেখাই চাম, তাইনো কেনেকুৱা পায়। কিনো বুজি পাব, আৰু বেছি বুজি নাপায়, কিন্তু দেখি পেলাই অলপ ভাল পাব। আৰু তাইক সুধিলে কয় মানে কি লাগিব বাৰ্থডেত, কেক লাগিব বুলি কৈ আছিলে। গতিকে এতিয়া কেকটো আনি লওঁগৈ। আহি পাই গ'লোহি এতিয়া কেক বনাবলৈ দিয়া বাইদেউগৰাকীৰ ঘৰ। এইটো হৈছে কুঁহি কেক। এতিয়া বাইদেউগৰাকীক এটা ফোন কৰি লওঁ। বাইদেউগৰাকীৰ ঘৰত ধুনীয়াকৈ ভাতৌ দুটা ৰাখি থোৱা আছে। এইকেইটা মাত লৈছে নি বাইদেউ? হয় নেকি? এইফালে এইটো এটাহে আছে যে, এটা উৰি গ'ল নি? এতিয়া আমি অৰ্ডাৰ কৰা কেকটো হৈছিলে এইটোৱে, যিটো ফটোত দেখিছিলোঁ তেনেকেই আহিছে কেকটো। ভাল লাগিছে বাৰু দেখি পেলাই, থেংক ইউ। ধনুভাগৰ কেক হৈ গ'ল এইটো, আৰু এতিয়া দেখাওঁ
মামা উঠিলা এইটো চোৱা কি আনিছো বাৰু আমাৰ ধুনু একদম পুৰা ফূৰ্তিটো চোৱা ধুনু এতিয়া কেক চাব ধুনু চোৱা দেই কেকটো কেনেকে লাগিছে কবা দেই হ'ব কেকটো চাবা এইটো কেকটো চোৱা মেকুৰী আছে এইটো খাব পাৰে ক'ত গৈছিলাগে মই আকৌ বিচাৰিব লগা হৈছে যে আমি কোৱা বাগিজনী মাতি থৈ আহিলো কেক খাবলৈ মাতি থৈ আহিলে আলহী আহিছে নহয় এতিয়া ঘৰলৈ আলহী আহিলে আৰু মানুহ মাতিবলৈ যাব লগা হৈছে এতিয়া মই বাৰ্থডে গাৰ্লক মাতি আনিব লগা হৈছেগে দাদা দুজন আহিছে ধুনু গৈছিলা Happy birthday, Mama. Happy birthday. আমাৰ সকলোখিনি আলহী আহিলে চাহ তাহ খুৱাই হৈ গ'ল এইফালে আমাৰ দুপৰী বাবু তাই হাঁহি চোৱাচোন তাইও আজৰি হৈ পেলাই এতিয়া জোলনা খেলি আছে এতিয়া আমি যাওঁ এটা হাঁহ বিচাৰি ৰাতিকে আমি দুই ঘৰ মিলি পেলাই অকণমান এটা খানা নহয় আৰু ভাত খাম আৰু গোটেইখিনি মিলি পেলাই চ' এতিয়া এটা হাঁহ বিচাৰি যাওঁ পাই গ'লোহি আমি আমাৰ ভিনদেউহঁতৰ ঘৰত সেয়া ভিনদেউৱে ধৰি আনিলে হাঁহ ভিনদেউ হাঁহটো ধুনীয়া হ'বনে এইজন এক্সপাৰ্ট আনিছোঁ আমি হাঁহৰ এক্সপাৰ্ট এতিয়া ক'ব নোৱাৰিব যাতে এতিয়া ক'ব নোৱাৰিব যাতে হাঁহটো বেয়া দেই এই চাই লওক দেই ধুনীয়া হ'ব নাই লাগিছেনে নক'ব পাছত আকৌ বোলে হাঁহটো বেয়া বুলি দেই এতিয়া হাঁহটো লৈ লওঁ এইফালে ভিনদেউৱে ধুনীয়াকৈ ধৰি দিলে এতিয়া হৈ গ'ল আন্ধাৰ আৰু ঘৰত যিহেতু বচা মানুহ নাই এইফালে আহি আছোঁ এখন হ'ল ডেইলি বজাৰ ত' ডেইলি বজাৰতে মাংসও পায় চ' আমি ইয়াতে হাঁহটো বাছি লওঁ প্ৰথম এইফালে এগৰাকী বাইদেউ ৰৈ আছে বাইদেউৰ পৰা মাজে মাজে পাচলি নিয়া হয় বাইদেউ ভালে আছেনে ঠিক আছে দিয়ক আলুৰ দাম কমিছেনে কমিছে ন ঠিক আছে দিয়ক হাঁহ এটা আনিছিলোঁ বাছি আনোগৈ ল'ব লগা হৈ গ'ল এটা কোমোৰা যিহেতু হাঁহৰ লগত কোমোৰা নহ'লে নহয় কিন্তু মানে কোমোৰা ঢেৰ দাম হৈছে ন সিফালে 100 টকা এতিয়া লৈ ল'লোঁ দাদাৰ পৰা এটা মিলাই পেলাই হ'ব খুচ আপুনি খুচনে হ'ব এইফালে ধুনুৱে ধুনীয়াকৈ বহি লৈ গোটেইখিনি কাপোৰ উলিয়াই ল'লে আৰু এইটো কৰি কৰি তাই বহুত সময় খেলি থাকিব ইয়াতে এতিয়া এইফালে আমাৰ ৰাতিৰ কাৰণে দাদাই বনাই আছে হাঁহ বহাইছে এইফালে হাঁহ বহাইছে আৰু এইফালে চব্জি আৰু কোমোৰাটো কটা হোৱা নাই এতিয়া কোমোৰাটো কাটি পেলাই মই আনি আছোঁ এয়া হৈছে ৰাতিৰ আয়োজন হাঁহ আছে আৰু লগতে হ'ব পোলাও আপুনি বনাই থাকক মই দৰ্শন কৰি থাকিম আপোনাক দেই এইফালে এতিয়া আমাৰ খানা পিনা চলি আছে আচলতে খাই মেলি শেষেই হৈ গ'ল আৰু এতিয়া মানে থালখন দেখাবলৈ লাজ লাগিছে হ'লেও ভিডিঅ'টো সামৰণি কৰিবলৈ থাকি গৈছিলে কাৰণে ভিডিঅ'টো বনালোঁ ময়ো খাই আছোঁ ভাত গতিকে আজিৰ ভিডিঅ'টো আছিলে ইমানেই ধুনুৰ ছেকেণ্ড বাৰ্থডেটো অকণমান স্মৃতি হিচাপত ৰাখিলোঁ ঘিলামৰাত পাতি পেলাই গতিকে আজিলৈ আহিছোঁ